গৈ আছে আৰু তাত ইয়াত আহি মই খুবেই সুখী আৰু যেতিয়া মই গম পাইছো যে আমাৰ সকলোৱে বিয়াৰ আমঠু আমাৰ জুবিন দাক শ্ৰদ্ধা জনাই আজি এই ফুটবল মেচৰ ফাইনেল সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছে তেতিয়া মই খুব আবেগিকো হৈ গৈছিলো কাৰণ আমি কোনোৱে মানিব পৰা নাই যে জুবিন দা আমাৰ মাজৰ পৰা কাইকভাৱে নাইকিয়া হৈ গৈছে মোৰতো এতিয়াও লাগে যে দাদা আমাৰ মাজতে আছে কাৰণ আমি সকলোৱে জানো যে জুবিন দা আমাৰ বাবে কেৱল এজন ব্যক্তিয়ে নাছিলে কেৱল এজন শিল্পীয়ে নাছিলে আমাৰ বাবে এজন ভগৱান আছিলে আৰু ভগৱান আমাৰ মাজৰ পৰা কেতিয়াও নাইকিয়া হৈ যাব নোৱাৰে দাদাই আমাৰ লগত থাকিব সদায় থাকিব আমাৰ মাজত থাকিব আমাৰ অন্তৰত থাকিব হয়নে নাই ৰাইট আৰু আজি মই আপোনালোকৰ আৰু আমাৰ সকলোৰে প্ৰাণৰ শিল্পী জুবিন দাৰ মৰমৰ মৌ হৈ আহিছো আপোনালোকৰ মাজত মোৰ খুব ভাল লাগিছে আজি ইয়ালৈ আহি লগতে দাদাৰ কথা এনেকৈ মই শুৱৰিব পাৰিছো সেইটো এটা কথা কিন্তু যেতিয়া মোক কমিটিৰ ফালৰ পৰা ফোন আহিছিলে মোক বাবুদাই কল কৰিছিলে বাবুদালৈ অশেষ ধন্যবাদ মোক ইয়ালৈ আমন্ত্ৰণ জনোৱাৰ বাবে আৰু কমিটিৰ প্ৰত্যেকজন মেম্বাৰ্ছলৈ বহুত বহুত ধন্যবাদ মোক ইয়ালৈ আমন্ত্ৰণ কৰাৰ বাবে তেওঁলোকে ক'লে যে এইবাৰ জুবিন দা ইয়াত অহা কথা আছিলে কিন্তু আমাৰ বাবে বহুত দুখৰ কথা যে এনেকৈ আমাৰ মাজৰ পৰা দাদা নাইকিয়া হৈ গ'ল দাদাই কায়িকভাৱেহে নাই কিন্তু আমাৰ অন্তৰৰ মাজত সদায় থাকিব এইটোৱেই কম যে দাদাক আমি জীয়াই ৰাখিব লাগিব আৰু দাদাই আমাৰ মাজত সদায় থাকিব জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা